হেল্ল' এভৰিৱান, মই মনমেৰি আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত একচুৱেলি দীঘলীয়া বিৰতিৰ পিছত ক'ৰবালৈ ফুৰিবলৈ যাওঁ বুলি ওলাইছিলোঁ। সেইবাবে ভাবিলোঁ ময়ো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু গম পাই থাকিব মই ক'লৈ গৈ আছোঁ। আপোনালোকক সকলো জনাই যাম। এয়া মই গণেশগুৰিৰ পৰা আহি পালোঁ খানাপাৰা। এতিয়া মই বাছলৈ ৱেইট কৰি আছোঁ। বহু সময় অপেক্ষাৰ পিছত আমাৰ বাছখন আহি পালে আৰু আমি নিজৰ নিজৰ ছিটত বহি ল'লোঁ। এয়া আছিলে শ্লিপাৰ আৰু এনেকৈ আমি গৈ থাকিলোঁ। বাছ হওক বা ট্ৰেইন, খিৰিকীৰ কাষত বহি যোৱা মজাই বেলেগ। এনেকৈ 1:30মান বজাত আমি গৈ পালোঁগৈ আমনি। তাতে অকণমান কিবা এটা খাই লৈ আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ চকু মেলিয়ে গম পালোঁ যে ৰাতিপুৱা হৈ গ'ল আৰু আমি আমাৰ ডেষ্টিনেশ্যন পাবলৈ প্ৰায় 20 মিনিটমানহে বাকী আছিল। এইখন জেগা কোনোবাই চিনি পাইছে যদি এবাৰ কমেণ্ট কৰি জনাব। ঘৰ পোৱা প্ৰায় 5 মিনিটমান আগতহে এই কুম্ভকৰ্ণে সাৰ পাইছেহে। মাতি মাতি জগোৱাৰ পিছত যেন তেনে নামি আহিছে। দেন আমি বাছখনৰ পৰা নামি বাছখনক বাই বাই দিলোঁ আৰু আমাক ৰখি আছিলেহি মোৰ লগৰজনীৰ দেউতাক। দেন আমি দেউতাৰ লগত ঘৰলৈ গৈ আছিলোঁ। দুয়ো কাষৰ পথাৰৰ মাজে মাজে সৰু সৰু আলি। ফাইনেলি আমি পাই গ'লোঁহি ঘৰ। একচুৱেলি মই লগৰজনীৰ ঘৰলৈ গৈছিলোঁ। গৈ পাই পোৱালিৰ লগত উৎপাত ষ্টাৰ্ট। আৰু মোৰ লগৰজনী ঘৰৰ নৰ্থ লখিমপুৰ। পিছে মোৰ ফাইনেল ডেষ্টিনেশ্যন লখিমপুৰ নাছিলে দেই। জানিবৰ বাবে ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট চাব। সৰুৰ পৰাই যিহেতু টাউনত ডাঙৰ হৈছোঁ, এইবোৰ বস্তু দেখিয়ে পোৱা নাই। এইবোৰ দেখিলে কিবা বৰ মনটো ভাল লাগি যায়।